নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ পালেকাৰে আপোনালোকক আদৰণি জনাইছোঁ। স্বাধীনতাৰ অৰ্থ কি? ই কেৱল ৰাজনৈতিক আৰু অৰ্থনৈতিক শোষণৰ পৰা মুক্তি নেকি? দেশ এখনৰ কাৰণে বা এটা জাতিৰ কাৰণে স্বাধীনতাৰ সেইটোৱে অৰ্থ। তাক আমি স্বাধীনতাৰ সমূহীয়া সংজ্ঞা বুলি ক'ব পাৰোঁ। কিন্তু দেশ এখন বা জাতি এটা ৰাজনৈতিক বা অৰ্থনৈতিক শোষণৰ পৰা মুক্ত হ'লেই সি স্বাধীন হ'বনে? কেতিয়াও নহয়। এই বিষয়টো গান্ধীজীয়ে তেখেতৰ মূল্যৱান গ্ৰন্থ হিন্দ স্বৰাজত বিশদভাৱে আলোচনা কৰিছে। ব্ৰিটিছ গ'লে আপোনা আপুনি ভাৰত স্বাধীন হৈ নাযায়। প্ৰকৃত স্বাধীনতা লাভ কৰিবলৈ আমি আমাৰ ৰাজনীতি, অৰ্থনীতি আৰু সংস্কৃতিৰ পুনৰ্মূল্যায়ন কৰি নিজকে মানসিক পৰাধীনতা আৰু গোলামীৰ পৰা মুক্ত কৰি নিজে নিজৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰিব লাগিব। স্বাধীনতাৰ আধিপত্য হেজিমনিৰ লগত কি সম্পৰ্ক, সেই কথাটো অতি সুন্দৰকৈ আলোচনা কৰিছে ইটালীৰ চিন্তাবিদ এণ্টনিঅ' গ্ৰামছিয়ে। আধিপত্যৰ ধাৰণাটো বিশ্বজনীন আৰু সৰ্বগ্ৰাসী। ক্ষমতা আৰু আধিপত্যই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কেনেকৈ সকলোৰে ওপৰত আধিপত্য বিস্তাৰ কৰে, প্ৰভাৱ পেলায়, তাক গ্ৰামছিয়ে আধিপত্যৰ ধাৰণাই অতি সুন্দৰকৈ ব্যাখ্যা কৰে। এইখিনিতে ফৰাচী চিন্তাবিদ ফুকুৰ ক্ষমতা পাৱাৰৰ ধাৰণাটো কম গুৰুত্বপূৰ্ণ নহয়। সকলো ক্ষেত্ৰতে ক্ষমতাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। তাৰ মনোবৈজ্ঞানিক দিশটো অতি গুৰুত্বপূৰ্ণ। গ্ৰামছিয়ে যদি সমূহ আৰু সমষ্টিৰ ওপৰত গুৰুত্ব দিছে, ফুকুৱে গুৰুত্ব দিছে ব্যক্তিত অধিক সূক্ষ্ম অতি সূক্ষ্মকৈ। আনহাতে সাংস্কৃতিক আধিপত্যৰ প্ৰশ্নটো ভালদৰে বুজি পোৱা যায় ঔপনিৱেশিক শোষণৰ আলোচনাৰ যোগেদি। ঔপনিৱেশিক শোষণ কেৱল ৰাজনৈতিক আৰু অৰ্থনৈতিক শোষণেই নহয়, ই ঘাইকৈ এক সাংস্কৃতিক আধিপত্য, এক মানসিক গোলামী। এডৱাৰ্ড ছাইড, চিনুৱা আচেবে, এম এ চিজাৰৰ চিন্তাৰ মূল বক্তব্য সেইটোৱেই। ভাৰতৰ ইতিহাস অধ্যয়নত এই বিষয়ে বিস্তৰ আলোচনা হৈছে। ইংৰাজী ভাষা আৰু পাশ্চাত্য শিক্ষা পদ্ধতিয়ে আমাক ইউৰোপীয় নৱজাগৰণৰ লগত চিনাকি কৰি দিছে ঠিকেই, কিন্তু ই একে সময়তে আমাৰ মৌলিক চিন্তা পংগু কৰি পেলাইছে। এই মতবাদ তত্ত্ব সূত্ৰসমূহৰ উপলক্ষ্য সদায় সমূহ, সমাজ, সমষ্টি, ব্যক্তি নহয়। কিন্তু ভাৰতৰ দুগৰাকী ব্যক্তিৰ জীৱন আদৰ্শত আমি স্বাধীনতাৰ যি ব্যাখ্যা আৰু অৰ্থ পাওঁ, সেই সমষ্টি আৰু সামূহিক জীৱনৰ ঊৰ্ধত। সেই দুগৰাকী ব্যক্তি হ'ল ৰবীন্দ্ৰনাথ আৰু গান্ধীজী। স্বাধীনতা সংগ্ৰামৰ দুই প্ৰেৰণা পুৰুষ। ৰবীন্দ্ৰনাথৰ সেই বিখ্যাত কবিতাটি চিত্ত জেঠা ভয়শূন্য আৰু গান্ধীৰ স্বশাসনে স্বৰাজ উক্তিৰ কথা কোনে নাজানে। এজন ব্যক্তিৰ কাৰণে স্বাধীনতা মানে কি? স্বাধীনতাৰ সংজ্ঞা কি? ব্যক্তিৰ স্বাধীনতাৰ সংজ্ঞাটোৰ লগত সামূহিক সংজ্ঞাবোৰৰ কোনো সম্পৰ্ক নাই, কথাটো তেনে নহয়। দেখাত দুয়োটা একে যেনেই লাগে, কিন্তু প্ৰকৃততে দুয়োটাৰ মাজত এক তফাত আছে। ইয়াৰ মূল উপাদান তিনিটা: এটা ভয়, নিসংগতা আৰু নিৰ্ভৰশীলতা। এই তিনিওটা উপাদানৰ এটাৰ লগত আনটোৰ সম্পৰ্ক এৰাব নোৱাৰা। ভয় স্বাধীনতাৰ এক প্ৰধান অন্তৰায়। মই নিজে ভবা বা বিশ্বাস কৰা কথাটোত মই অটল হৈ আছোঁনে নাই। ঘৰৰ মুধচত উঠি সকলো সময়তে সেইটো চিঞৰি থাকিম তেনে কথা নহয়, কিন্তু প্ৰয়োজনত মোৰ বিশ্বাস সদৰি কৰাত মোৰ কোনো দ্বিধা থাকিব নালাগিব। নিসংগতা, মোৰ বিশ্বাস বা আদৰ্শৰ বাবে কোনোৱে যদি মোক সংগ নিদিয়ে, মই যদি সকলোৰে পৰা মানসিক আৰু স্থানিকভাৱে বিচ্ছিন্ন নিসংগ হৈ পৰোঁ, সি মোক বিচলিত কৰিব নালাগিব। অকলশৰে আগবাঢ়ি যোৱাৰ সাহস মোৰ থাকিব লাগিব। তাক লৈ লম্ফজম্ফ কৰাৰ কথা নাই, কিন্তু সেই সাহস মোক লাগিব। স্বনিৰ্ভৰশীলতা মানে কি? মোৰ অস্তিত্বৰ কাৰণে কাৰোৰে ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ মই বাচি থাকিব পাৰিম নে নাই। মই যদি নিজকে স্বাধীন বুলি ভাবোঁ, আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ মই নিজে বাচি থাকিব পাৰিব লাগিব। কোনোবাই ক'ব পাৰে, আপোনাক আনৰ সহায়, মৰম, চেনেহ নালাগে নেকি? কিয় নালাগে? নিশ্চয় লাগে। কিন্তু তাৰ বাবে মই হামখুৰি খাই পৰিম নে কাৰো পৰা কোনো প্ৰতিদান নিবিচাৰাকৈ সকলোকে মোৰ প্ৰেম আৰু মৰম ভাল পোৱা যাচিম?
এৰিক ফ্ৰমে দি আৰ্ট অফ লাভিং নামৰ কিতাপখনত সেইটোৱে কোৱা নাছিলনে? সেইকাৰণেই তেওঁ প্ৰেমত পৰাৰ সলনি প্ৰেমত থিয় হোৱাৰ কথা কৈছিল। তেওঁ কৈছিল, লাভ ইজ এন এক্টিভিটি, নট এ পেছিভ এফেক্ট। It is standing in, not a falling for. In the most general way, the active character of love can be described by stating that love is primarily giving, not receiving. গতিকে প্ৰেম ভাল পোৱা দিয়াতহে লোৱাত নহয়। ইয়াক সক্ৰিয় উদ্যোগ, নিষ্ক্ৰিয় কৰ্ম নহয়। সেইকাৰণে জানো আজিৰ পৰা 47 বছৰ আগতে বোধহয় মহেশ্বৰ নেওগে মোক অটোগ্ৰাফ দিছিল এই কথাষাৰ লিখি। এই কথাটো কোৱা যিমান সহজ, কৰাটো সিমান সহজ নহয়। কিন্তু যাৰ আনৰ প্ৰতি কোনো প্ৰেম বা ভাল পোৱা নাই, তাৰ কাৰণে স্বাধীনতাৰ কোনো অৰ্থ নাই। কিন্তু এই ভাল পোৱাৰ প্ৰতিদান বিচৰাৰ কোনো আকাংক্ষা থাকিব নালাগিব। মই ভাল পাব লাগিব, তাৰ কোনো প্ৰতিদান বিচাৰিব নালাগিব। তেতিয়াহে মই স্বতন্ত্ৰ, স্বাধীন হ'ব পাৰিম। I must not live with the support of someone. I must be able to live truly independently. সেয়ে মই ভাবোঁ নিজৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাৰ কাৰণে যি সাহস আৰু সামৰ্থ্য লাগে সেয়ে হ'ল স্বাধীনতা। ৰবীন্দ্ৰনাথৰ তলৰ কবিতাটোতে যেন স্বাধীনতাৰ এই অৰ্থ বাংময় হৈ উঠিছে। এই কবিতাটোত কবিগুৰুৱে স্বাধীনতাৰ যি ব্যাখ্যা আগবঢ়াইছে, স্বাধীনতাৰ ইয়াতকৈ ভাল ব্যাখ্যা মোৰ চকুত পৰা নাই। ইয়াৰ প্ৰতিটো পংক্তিতে স্বাধীনতাৰ অৰ্থ ভাস্বৰ হৈ উঠিছে। গান্ধীজীয়ে এনেই এই কবিতাটো ইমান ভাল পোৱা নাছিল। এতিয়া আপোনালোকে এওঁলোকৰ গীতিময় কণ্ঠত ৰবীন্দ্ৰনাথৰ এই বিখ্যাত কবিতাটো এবাৰ শুনকচোন। যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে, একলা চলো একলা চলো একলা চলো একলা চলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে, যদি কেউ কথা না কয় ওরে ওরে ও আভাগা কেউ কথা না কয়, যদি সবাই থাকে মুখ ফিরায় সবাই করে ভয়, যদি সবাই থাকে মুখ ফিরায় সবাই করে ভয়, তবে পরাণ খোলে ও তুই মুখ ফুটে তোরা মনের কথা একলা বলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে, যদি সবাই ফিরে যায় ওরে ওরে ও আভাগা সবাই ফিরে যায়, যদি গহন পথে যাবার কালে কেউ ফিরে না যায়, যদি গহন পথে যাবার কালে কেউ ফিরে না যায়, তবে পথের কথা তুই রক্ত মাখা চরণ তলে একলা দলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে, যদি তবে পথের কথা তুই রক্ত মাখা চরণ তলে একলা দলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে, যদি আলো না ধারে ওরে ওরে ও আভাগা আলো না ধারে, যদি আলো না ধারে ওরে ওরে ও আভাগা আলো না ধারে, যদি ঝরা বাদল আধারাতে দুয়াদে ঘরে, যদি ঝরা বাদল আধারাতে দুয়াদে ঘরে, তবে বজ্র নলে আপন বুকের পাজার জ্বালিয়ে নিল একলা জ্বলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে, যদি তোর ডাক শুনে কেউ না
আসে তবে একলা চলো রে।